Hello everyone, নমস্কাৰ জনাইছো সকলোকে। আজি লৈ আহিছো সিম্পল কেকৰ ৰেচিপি এটা। বহুদিনৰ পৰা কেক এটা খাবলৈ মন গৈ আছিল, কিন্তু সময় পোৱা নাছিলো আৰু মোৰ লগত কেক বনাবৰ বাবে বিশেষ যোগাৰো নাছিলে। তথাপি যি আছে হেৰে বোলো আজি কেকটো বনাই লও। এয়া তাৰ বাবে মই 1 কাপ চেনি আৰু 1.5 কাপ চুজি লৈছো আৰু 1 পেকেট গাখীৰ অনা আছিলে, হেয়াই দি দিলো। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম। এতিয়া অকমান নিমখ দি এইখিনি আকৌ ভালদৰে মিক্স কৰি লম। তাৰ পিছত মোৰ লগত কণী এটাই আছিলে, হেয়াই দি দিলো। এতিয়া আকৌ এইখিনি ভালদৰে মিক্স কৰি এইখিনি মই প্ৰায় 20 মিনিট সময়ৰ কাৰণে ৰাখি দিম। এয়া মই ঢাকন লগাই 20 মিনিট সময় ৰাখি দিলো। এয়া মই 20 মিনিট পাছত দেখাইছো। ভালদৰে এবাৰ লৰাই লৈছো। এতিয়া মোৰ গাখীৰ অলপমান বেছি হৈ আছে, সেইবাবে ইয়াতে আটা এচামুচ দি দিলো। দি এইখিনি মিক্স কৰি ললো। আধা চামুচ বেকিং পাউডাৰ দি মিক্স কৰি লম। এতিয়া মই ইয়াতে 1 কাপতকৈ কম ৰিফাইন দি দিলো। 1 কাপ দিয়া নাই, অকমান কম দি দিলো। এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম। এতিয়া মই কেকটো বনাবৰ বাবে এটা বাচন লৈছো। মই ভাত ৰন্ধা বাচন এটা লৈছো, যেহেতু মোৰ ওচৰত কেক বনোৱা বাচন নাই। ইয়াতে অকমান ৰিফাইন সানি লম। তাৰপিছত আটা অকমান ছটিয়াই লম বাচনটোত, নহলে কেকটো লাগি ধৰিব। এয়া মই আটাখিনি এনেদৰে ছটিয়াই ললো। এতিয়া কেকৰ বেটাৰখিনি ভালদৰে ঢালি দিলো। দি এইখিনি অকমান ঠেকেচি লম যাতে ইয়াৰ বাবলছবিলাক ওলাই আহে। তাৰপিছত মই এয়া কেৰাহীটো 10 মিনিটৰ বাবে গৰম হ'বলৈ দিছিলো। ইয়াতে এতিয়া মই এটা ষ্টেণ্ড দি দিম। এতিয়া কেকৰ বাচনটো বহাই দিলো। ঢাকন লগাই প্ৰায় 45 পৰা 50 মিনিট সময় সিজিবলৈ দিম। এয়া মাজতে এবাৰ চাইছো। ইয়াতে এতিয়া মই কেইটামান বাদাম আছিল, হেয়াই দি দিলো। মোৰ ওচৰত যেহেতু সজাবৰ বাবে বেলেগ বস্তু নাছিলে, বাদাম কেইটাকে দি দিলো। তাৰপিছত এতিয়া মই আকৌ ঢাকন লগাই প্ৰায় 45 মিনিট সময় সিজিবলৈ দিম লো ফ্লেমত। এয়া মোৰ 50 মিনিট হৈ গ'ল প্ৰায়। এতিয়া একবাৰ হলাৰে চাম কেকটো হৈছে নে নাই। এয়া একো লাগি অহা নাই, মানে মোৰ কেকটো হৈ গৈছে। এইটো নমাই লম আৰু ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এতিয়া মোৰ কেকটো ঠাণ্ডা হৈ গৈছে, এতিয়া উলিয়াই লম। এখন প্লেটৰ সহায়ত এনেদৰে উলিয়াই লম। ইমান ধুনীয়াকৈ ওলাই গৈছে চাওকচোন। এয়া কিমান ধুনীয়া হৈছে কেকটো। কিন্তু বাদাম কেইটা অকমান বেয়া দেখা হ'ল। কোনাই বাৰু এয়া এপিচ কাটি দেখাইছো, কিমান সফট হৈছে চাওকচোন। খাবলৈও বহুত টেষ্টি হৈছিলে। এনেকুৱা সিম্পল কেক অতি সহজতে ঘৰতে বনাই খাব পাৰে, ঘৰত থকা সামগ্ৰীৰে। আৰু মই সদায় ৰেচিপিসমূহ ঘৰত থকা সামগ্ৰীৰে বনাব চেষ্টা কৰোঁ। বৰ বিশেষ যোগাৰ মই বিচাৰি নাথাকোঁ, যি আছে সেয়াৰে বনাই আছোঁ। আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ আকৌ অলপমান নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ।